নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেল সপোনৰ কিটচেনলৈ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। আজি পুনৰবাৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বন্ধু বান্ধৱীসকল, পূজালৈ বেছি দিন নাই। আজি অকণমান ওলাই আহিছিলোঁ লখিমপুৰ টাউনখনলৈ আৰু আহি পালোহি এয়া জেবি টেক্সটাইল। পূজাৰ বাবে এওঁলোকে বহুত ধুনীয়া ধুনীয়া শাৰী আনিছে আৰু মোক ফোন কৰি কৈছিলে বাইদেউ এপাক আহিব, খুব ধুনীয়া ধুনীয়া শাৰী আহিছে চাবহি। সেয়েহে আজি মই এওঁলোকৰ দোকানত শাৰী চাবলৈ আহিলোঁ আৰু ভাবিলোঁ ভিডিঅ' এটা কৰি আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনে পালে। প্ৰথমে মই আপোনালোকক দোকানৰ মালিকজনক দেখুৱাই দিছোঁ। এয়া জাগা বন্ধু। ক'ৰ পৰা আনিলা কাপোৰটো? বম্বেৰ পৰা আহিছে, আহমেদাবাদৰ আহিছে, গুজৰাটৰ পৰা আহিছে, দিল্লীৰ পৰা আহিছে, কলকাতাৰ পৰা আহিছে, বানাৰসৰ পৰা আহিছে। সব আনকমন শাৰী আহিছে। চুৰিদাৰ কুৰ্তি চাব, হুকুমূলক পাব, ৰেট একদম কি ৰেট পাব। আহিব, চাই ল'ব আপোনালোকে। পূজাত আহিব সকলো ন, সকলোকে নিমন্ত্ৰণ কৰিছে। এওঁলোকে শাৰীৰ উপৰিও কুৰ্তি ছেট আৰু বেবীৰ কাৰণে বহুত ধুনীয়া ধুনীয়া কাপোৰ আহিছে এওঁলোকৰ ইয়ালৈ, আৰু লগতে জেন্টছৰ কাৰণেও পেণ্টৰ পিচ, চাৰ্ট ইত্যাদিবোৰ বহুত ধুনীয়া ধুনীয়া আহিছে। কিন্তু মই প্ৰথমে আপোনালোকক শাৰীখিনিহে দেখুৱাবলৈ লৈছোঁ। এয়া মই এতিয়া আপোনালোকক শাৰীৰ কালেকশ্যনখিনি দেখুৱাবলৈ আহিছোঁ। বহুত ধুনীয়া ধুনীয়া শাৰী আহিছে পূজাৰ বাবে, আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক, এইখন হৈছে অৰ্গেঞ্জা। আগন্তুক পূজা উপলক্ষে লখিমপুৰ ৰাইজৰ কাৰণে আনিছোঁ আমি। ধুনীয়া লাগিছে দেই। সুন্দৰ নে বাইদেউ? ধুনীয়া ধুনীয়া, বহুত ধুনীয়া। কালাৰটো ইমান ভাল লাগিছে। এয়া হৈছে পিয়ৰ চিল্ক। পিয়ৰ চিল্ক ন? এইখন হৈছে পিয়ৰ চিল্ক বাইদেউ। এইখনৰ নাম কি? টিচি চিল্ক। হয়, চফ্ট হ'ব, পিন্ধি গৰমত বহুত আৰাম হ'ব। গৰমত পিন্ধিবলৈ ভাল হ'ব ন? ইমান গৰমত পিন্ধক, কাপোৰ কাৰণে গৰম নালাগে। সেইটো চব বাইদেউ। এয়া হৈছে ক্ৰেক চিল্ক। ক্ৰেক চিল্ক? হয়। ধুনীয়া লাগিছে শাৰীখন। আৰু চাওঁ এইখন চিফন টাইপৰ নেকি? চিফনে কিন্তু অল বডি কাম হ'ব। বহুত ধুনীয়া। মাষ্টাৰ কোটা। মাষ্টাৰ কোটা। মাষ্টাৰ কোটা মানে মাষ্টাৰ কোটা ন? কোটা শাৰী। ইয়াৰ ভিতৰতো বহুত বডি আছে, কটন কোটা আছে, প্লেন কোটা আছে, মাষ্টাৰ কোটা। মাষ্টাৰ কোটা আপোনাৰ হেভি হ'ব। বাইদেউ এইখন হৈছে ঢাকাই জামদানি। কি কি? ঢাকাই জামদানি, ঢাকা বাংলাদেশৰ। বাংলাদেশৰ? হয়, ঢাকাই জামদানি। ঢাকাই জামদানি। হয়, এইটো পূজাৰ সময় সকলো মহিলা বিচাৰি আহে। আপোনালোকক চবৰে এটা এটা কালাৰ দেখুওৱা হৈছে। ইয়াত বিভিন্ন ধৰণৰ কালাৰ পোৱা যাব নহয় জানো? কালেকশ্যন বয়সস্থ মহিলাৰ কাৰণে কালাৰ কটনত বনাইছে, তাঁতি হয় আৰু মূল্য বৰ বেছি নহয়। এইখনৰ মূল্যটোকে কৈ দিয়াচোন বাৰু। ইয়াৰ মূল্যটো চাই দিয়ক। এইটো আপোনাৰ ধৰক 800-900 ভিতৰত পাব। বুজিছে? এইটো একদম পিয়ৰ কটন শাৰী। আপুনি বিভিন্ন ধৰণৰ শাৰী আমাৰ ইয়াত পাব আৰু সুলভ মূল্য। সুলভ মূল্য। হয়। এইটো কোৱাচোন। এইটো পিয়ৰ কাঞ্জিপুৰম। পিয়ৰ কাঞ্জিপুৰম। শাৰীখনৰ নাম কওক। কাঞ্জিপুৰম। কাঞ্জিপুৰম এইটো আচল। আৰু বডিটো? সেইটো বডি। এইটো আচল আৰু এয়া বডি। পৰৱৰ্তী বহুত ধুনীয়া লাগিছে। এইবাৰ আহিছে আৰু এটা নতুন শাৰী, কাঞ্চিপুৰম। কাঞ্চি? কাঞ্চিপুৰম। ধুনীয়া লাগিছে, বহুত ধুনীয়া লাগিছে। যথেষ্ট ভাল শাৰী। এই শাৰীখনৰ মূল্য আপোনাৰ ৯,২৫০ টকা। আচলটো এইটো? এইটো আচল। এইটো আচল। এইখন শাৰী আচলটো এইটো বহুত ধুনীয়া লাগিছে। এইটো বডি। প্ৰাইচবোৰ লিখা প্ৰাইজতকৈ অকণমান কমিব ন? অকণমান কমিব নে? 20% ডিছকাউণ্ট পাব। 25%লৈকে আমি কৰি দিম পূজা স্পেচিয়েল। এতিয়া ওলাইছে কি? বানাৰসী। এইটো হ'ল বানাৰসী। আৰু এইবাৰ নতুন আহিছে চিল্ক বানাৰসী। এয়া চাওক, বানাৰসী। ইমান সুন্দৰ কাম, একদম মিহি গুণাৰ কাম।
মই আপোনালোকক অকণমান বহলকৈ দেখুৱাই দিছোঁ এয়া লাগিছে কালাৰটো এইটো হ'ল চিল্ক বানাৰসী এইটো আচল এইটো আচল এইটো আচল এইটো বডি এইটো ভাই নহয় এয়া শাড়ীখিনি আপোনালোকক এয়া দেখুৱাই দিছোঁ আগৰ পৰা গোটেই বিভিন্ন ধৰণৰ কালাৰৰ আছে এইখিনি তাঁতি শাড়ী ন এয়া এইখিনি তাঁতি শাড়ী তাঁতি জামজানি চব আছে এইখিনি তাঁতি শাড়ী এইফালেও এইখিনি তাঁতিয়ে নেকি হেণ্ডলুম তাঁতি আছে ন বাকী এইখিনি আৰু বিভিন্ন ধৰণৰ ন যিমানখিনি মানে দেখুৱাই গ'ল তাৰে কালেকশ্যন আছে এয়া মই শাড়ীখিনিৰ ওচৰত আছোঁ আপোনালোক সকলোকে দেখুৱাই দিছোঁ এওঁলোকে শাড়ী দেখুৱাইছে মোক আপোনালোকে আহিব লখিমপুৰৰ ৰাইজসকল আপোনালোক আহিব চাবহি ইয়াত ধুনীয়া ধুনীয়া শাড়ী আছে ল'ব পাৰিব আৰু আপোনালোকক প্ৰাইচটো মিলাই মেলি দিব এওঁলোকে হয় বাইদেউ আমাৰ পৰা ৰেগুলাৰ শাড়ী কিনিবলৈ আহে বাইদেউ শাড়ী আমাৰ পিন্ধি সুখী হোৱাৰ বাবে সকলো ৰাইজক পূজাৰ উপলক্ষে বাইদেৱে নিমন্ত্ৰণ কৰিছে ৰাইজক আগন্তুক পূজাৰ আন্তৰিক শুভেচ্ছা জনাই আমাৰ জেবি টেক্সটাইলত শাড়ী কিনিবলৈ আহিবলৈ অনুৰোধ জনাওঁ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিবলৈ বিচাৰিছোঁ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব ভিডিঅ'টো যদি চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে মই অশেষ ধন্যবাদ জনালোঁ